নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান লালন্স কোচিং ক্লাसेस প্ৰেজেন্স কেৰিয়াৰ মন্ত্ৰালয় স্বাগতম জনাইছো ষ্টুডিঅ'ত মই নয়নমণি হাজৰিকা আজি কেৰিয়াৰ মন্ত্ৰাত আমি কথা পাতিম প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ কিদৰে সফল হ'ব ছাত্ৰ-ছাত্ৰীসকল সেই বিষয়টোক আজি বিশদভাৱে আলোচনা কৰিবলৈ চাৰিগৰাকীকৈ অতিথিক আমি আমন্ত্ৰণ কৰি আনিছো আমাৰ অনুষ্ঠানলৈ আৰু অসামৰিক সেৱা মেডিকেল বা অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাত কিদৰে সফল হ'ব ছাত্ৰ-ছাত্ৰীসকলে সেই বিষয়সমূহ আজি এই অনুষ্ঠানৰ জৰিয়তে আমি আলোচনা কৰিম লগতে দৰ্শকক আমি জনাব বিচাৰিছো আজি এই অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব ফোন লাইন কিছু সময়ৰ পিছতে খুলি দিয়া হ'ব ইতিমধ্যে আমাৰ ফোন নম্বৰ দিয়া হৈছে আৰু সেই ফোন নম্বৰত আপোনালোকে ফোন কৰি আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে প্ৰতিযোগিতামূলক পৰীক্ষা সন্দৰ্ভত তেন্তে আপোনালোকে প্ৰশ্ন কৰিব পাৰিব আৰু আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা চাৰিগৰাকীকৈ অতিথিয়ে সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিব হেহে আমি এই মুহূৰ্তত আৰম্ভ কৰিবলৈ লৈছো আজিৰ বিশেষ অনুষ্ঠান কেৰিয়াৰ মন্ত্ৰা প্ৰথমতে আমাৰ ষ্টুডিঅ'ত আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থকা অতিথিসকলক চিনাকি কৰি দিব বিচাৰিছো মোৰ সোঁফালে আছে লালন কুমাৰ ফাউণ্ডাৰ এণ্ড মেনেজিং ডিৰেক্টৰ লালন্স গ্ৰুপ তেওঁক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ লগতে মোৰ সোঁফালে আছে অবিনাশ চৌধুৰী চিফ অপাৰেটিং অফিচাৰ লালন্স গ্ৰুপ তেওঁকো স্বাগতম জনাইছো এই অনুষ্ঠানলৈ এবাৰ মোৰ বাওফালে থকা হিৰণ্য শইকীয়া ডিৰেক্টৰ অফ একাডেমিক্স আইএছ একাডেমি তেওঁকো স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ লগতে মোৰ বাওফালে থকা আন এগৰাকী অতিথি হৈছে হৃদেশ চৌত্ৰিয়া ডিৰেক্টৰ অপাৰেশ্যনছ লালন্স গ্ৰুপ চাৰিগৰাকীকে আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেওঁলোক ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে আৰু তেওঁলোকৰ সৈতে আজি প্ৰতিযোগিতামূলক পৰীক্ষা সন্দৰ্ভত আমি কথা পাতিম আমি আলোচনা আৰম্ভ কৰিব বিচাৰিছো আমাৰ লগত উপস্থিত থকা অতিথি হিৰণ্য শইকীয়াৰ যোগেদি প্ৰথমতে হিৰণ্য শইকীয়া আপোনাৰ ওচৰলৈ আহিছো যেহেতু দেখিবলৈ পোৱা গৈছে প্ৰতিযোগিতামূলক পৰীক্ষাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয় আৰু কিছু সংখ্যকে আচলতে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত যিমান আচলতে বাহিৰৰ ৰাজ্যসমূহৰ ছাত্ৰ-ছাত্ৰীসকল সফল হৈছে এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত কিন্তু অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত ইয়াৰ হাৰ খুব কম সংখ্যকে আচলতে সফলতা লাভ কৰিছে ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে সকলো অসমবাসীলৈ মোৰ নমস্কাৰ থাকিলে সিভিল সাৰ্ভিসৰ বিষয়টো আমাৰ যদিও পৰিচিত হয় কিন্তু আমাৰ এই বিষয়ত ক্লেৰিটি অলপ কম এতিয়া এই বছৰটো আমাৰ বিৰাট ভাল বছৰ কাৰণ আমাৰ অসমৰ পৰা ভাৰতৰে 5th ৰেংক আমাৰ অসমৰ পৰা হৈছে কিন্তু আমি যদি ষ্টেটিষ্টিক্স প্ৰপাৰলি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে অসম তথা নৰ্থ ইষ্টৰ ৰিজাল্ট পাৰ্চেণ্টেজ ৱাইজ বহুত কম মানে ক্লোজ টু 1% হয়তো আমি গোটেই নৰ্থ ইষ্ট মিলালে আৰু অসমৰটো 1%ও কম আমি যদি ষ্টেটিষ্টিক্স চাওঁ এইবাৰ আমাৰ 6জনহে কোৱালিফাই হৈছে টোটেল চ' এই প্ৰশ্নটোৰ পৰা আমি এইটো গম পাওঁ যে একচুৱেলি অভাৱটো ক'ত মোৰ ধাৰণাত এইটো হয় যে আজিৰ পৰা 10 বছৰ আগত আমি যদি উত্তৰটো চাব লাগে APSC পৰীক্ষালৈ চাওঁ যে 10 বছৰ আগত APSC পৰীক্ষাত আপোনাৰ ভেকেন্সি আছিলে 250 তেতিয়াও পৰীক্ষাৰ্থী টোটেল আছিলে 70,000 আৰু যোৱা এই বছৰ হোৱা পৰীক্ষাত টোটেল সিট আছিলে 900 তথাপিও আমাৰ মানে ক্যান্ডিডেট 70,000 আছিল ইয়াৰ পৰা আমি এটো গম পাওঁ যে পৰীক্ষা দিয়াৰ যেটো ক্যাচমেন্ট এৰিয়া বা জুনে এৱেৰ আছে সেই একেখিনি জায়গাৰ পৰাই পৰীক্ষা দি আছে হয়তো সৰহ সংখ্যক মানুহে সৰহ সংখ্যক কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এটো এটা মানে ভাবিবৰ পৰাও বাহিৰৰ যে এনেকুৱা এটা পৰীক্ষা তেওঁলোকে দিব পাৰে সো আমাৰ প্ৰথম কথা হৈছে এৱেৰনেছ বহাব লাগিব 2 নম্বৰ কথাতে আমাৰ পৰীক্ষাটোনো কি হয় তাৰ ক্লেৰিটি লাগিব যে পৰীক্ষাটো এটা আমাৰ তিনটা স্তৰত হয় প্ৰিলিমিনাৰী মেইনছ আৰু ইন্টাৰভিউ কিন্তু এটা প্ৰিলিমিনাৰী পৰীক্ষাটো কোৱালিফাইং হয় কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট যেটোৱে আপোনাক অফিচাৰ বনাব হেতু হৈছে মেইনছত আপোনাৰ টোটেল 1750 মাৰ্কৰ APSCত হয় সৰি 1500 মাৰ্কৰ APSCত হয় আৰু UPSCত 1750 হয় সেই তাত কেনেকৈ ম্যাক্সিমাম পাব পাৰি আমাৰ এনসাৰ ৰাইটিং কেনেকৈ ইমপ্ৰুভ কৰিব পাৰি হেতু এটা বেলেগ লেভেলৰ প্ৰিপাৰেচন হয় আপোনাৰ যদিও ফাউণ্ডেশ্যন লেভেলত আপুনি জানিব লাগিব তাৰ ওপৰতো আপুনি এনসাৰ ৰাইটিং কাৰেণ্ট এফেয়াৰ্ছৰ লগত ইন্টিগ্ৰেট কৰা মই উদাহৰণ স্বৰূপে এতিয়া আমাৰ চন্দ্ৰয়ান আমি সকলোৱে জানো চন্দ্ৰয়ানৰ কথা যে এতিয়া নিউজত সদায় আহি আছে আমি হয়তো আজি পেপাৰত পালো চন্দ্ৰয়ানৰ টেকনিক্যাল কথাখিনি সায়েন্সৰ কথাখিনি তাৰ লগতে ধৰক ইন্টাৰনেশ্যনেল ৰিলেচনৰ ৰিলেটেডো কোৱেশ্চনছ আহিব পাৰে যেনেকৈ ধৰক চাইনাই কি কৰি আছে আমেৰিকাই কি কৰি আছে আৰু হেতুৱে ধৰক আমাৰ দেশবিলাকৰ মাজত কেনেকুৱা টাইপৰ ৰিলেচনবিলাক এফেক্ট কৰিব সো এই ইন্টিগ্ৰেশনটো ষ্টুডেন্টৰ কাৰণে কৰিবলৈ দিগদাৰ হৈ যায় এদিনৰ পেপাৰ পঢ়িলে সো আমাৰ
লালন চাইএছত আমাৰ ভিজনটো এইটো যাতে আমি সেই লেভেলত এটা লেভেল ওপৰত যে অকল নিউজেই নহয় নিউজটোক ইণ্টিগ্ৰেট কৰি পৰীক্ষাৰ ৰিলেটেড আমি কৰিব পাৰোঁ আৰু এইটোৰ এটা প্ৰেক্টিকেল এক্সাম্পল মই আপোনালোকক দাঙি ধৰিম এইবাৰ পৰীক্ষাত আমাৰ এটা কুৱেশ্যন আহিছিলে আমাৰ নেশ্যনেল লজিষ্টিক্স পলিচিৰ ওপৰত নেশ্যনেল লজিষ্টিক্স পলিচি চাবলৈ গ'লে লজিষ্টিক্স মানে কি যে আমাৰ যান বাহন আমি আমাৰ ৰোডৱেজ আছে ৰেলৱেজ আছে এয়াৰৱেজ আছে এইবিলাক আমাৰ বিভিন্ন লেভেলত ডেভেলপ কৰা মানে গুৱাহাটীতো বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কাম হৈ থাকে চ' নিউজত আমি দেখা পাওঁ যে আজি এখন ফ্লাইঅভাৰ হৈছে কাইলৈ এইটো ৰাস্তা হৈছে কিন্তু পৰীক্ষাত যেতিয়া আপোনাক বস্তুটো ইণ্টিগ্ৰেটেড ৱেত আহে তেতিয়া আমি বস্তুটো আমাৰ ওচৰত প্ৰপাৰ এটা কনচলিডেটেড ৱেত বস্তুটো নাথাকে সেইটো কাৰণে আমাৰ হয়তো এটা কথা মনত থাকিব ইয়াৰ এটা কথা মনত থাকিব আমাৰ এটা লেভেল অফ কনফিডেন্স নাহে পৰীক্ষাটো দিওঁতে না আমাৰ নলেজৰ কনচলিডেশ্যন হয় চ' এই মানে আমি বস্তুবিলাক ধৰক চবে এটা ওপৰে ওপৰে বহুত কথাই জানে কিন্তু স্পেচিফিক যিবিলাক প্ৰব্লেম হয় আমিও এই প্ৰচেছটোত বহুত বছৰ ধৰি লাগি আছিলোঁ মই চিভিল ছাৰ্ভিচ মেইনছ 5বাৰকৈ দিছোঁ APSC ইণ্টাৰভিউ দিছোঁ চ' আমি দেখোঁ প্ৰেক্টিকেলি মেইনছ লেভেলত যিটো প্ৰব্লেম হয় সেই তাত চিলেকশ্যন নহয় আৰু সেই প্ৰব্লেমবিলাক একুৰেট ডায়েগনচিছ নহ'লে ক্লেৰিটি নাহিলে আপুনি যিমান মটিভেশ্যনৰ কথা নকওক যিমান আমি ল'ৰা ছোৱালীক জোৰ নিদিওঁ এই প্ৰব্লেমবিলাক ছল্ভ নহ'লে নহয় চ' এই গোটেই একাডেমিক প্ৰব্লেমো থাকে কিছুমান নন একাডেমিক প্ৰব্লেমো থাকে নন একাডেমিক যেনেকৈ হেল্থ আপোনাৰ ফেমিলি লেভেলত আপোনাৰ কিবা এইবিলাক ছেটেলড হৈ আছেনে নাই আপুনি প্ৰিপেৰেশ্যনৰ সময়ত মেণ্টেলি ফ্ৰী থাকিব পাৰিছেনে কাৰণ এইটো দীঘলীয়া প্ৰচেছ পৰীক্ষাটোৱে এবছৰ হয় চ' আপুনি 2 বছৰ সময় প্ৰপাৰলি দিব লাগে চ' এনেকুৱা এটা পৰ্যায়ত আমি গোটেই এটা হলিষ্টিক ৱেত যদি এটা মানে ইক'চিষ্টেম ক্ৰিয়েট নকৰোঁ চিভিল ছাৰ্ভিচৰ কাৰণে তেতিয়ালৈকে আমাৰ ইয়াৰ পৰা ছাকচেছ ৰেটটো বহুত কম থাকিব আৰু উল্লেখনীয় কথা আমি এইটো UP বিহাৰ বা মহাৰাষ্ট্ৰৰ লগত কম্পেয়াৰ নকৰোঁ আমাৰ ইকুইভেলেণ্ট ষ্টেট যেনেকৈ ধৰক কেৰেলা পাঞ্জাব য'ত আমাৰ ধৰক আমাৰো 14খন লোকসভা চিট আছে তাতো অলমষ্ট সেনেকুৱা তো তেওঁলোকৰো ছাকচেছ ৰেট যথেষ্ট হাই ক্ল'জ টু 54 আছে তেওঁলোকৰ কেৰেলাৰ লাষ্ট টাইম চ' আমি সেইটো লেভেলত চিন্তা কৰিব লাগিব হয়তো পলিচি মেকাৰো ৰোল আছে ইয়াত আমাৰ কলেজ এডুকেশ্যনৰ লিমিটেশ্যন আছে কিছুমান কলেজততো পৰীক্ষাটো আমি ষ্টুডেণ্টক পাছ কৰাবলৈও এটা এছপেক্ট থাকে কিন্তু কম্পিটিটিভ পৰীক্ষা ইজ এবাউট এলিমিনেশ্যন যে তাত আমি বেষ্ট মানুহ বিচাৰিব লাগে তাত পৰীক্ষাত ন' মাৰ্চি মানে আপোনাক কুৱেশ্যন এইটো কাৰণে নিদিয়ে যে পাছ কৰি যাওক আমাৰ স্কুলৰ পৰীক্ষা কলেজৰ পৰীক্ষাটো এটা সংখ্যক কুৱেশ্যন এনেকুৱা থাকে য'ত আপোনাক পাছ কৰিবলৈ অকণ ইজি কুৱেশ্যন থাকে ইয়াততো সেনেকুৱা নাথাকে হয়তো আপুনি 0 পাব পাৰে তো সেইটো লেভেলত পঢ়িবৰ কাৰণে যিটো ষ্টেপ আপ হ'ব লাগে ফ্ৰম একাডেমিক প্ৰিপেৰেশ্যন টু কম্পিটিটিভ প্ৰিপেৰেশ্যন সেই গেপটো ফিল নহয় আমাৰ ইয়াত আৰু সেইটো কাৰণে আমাৰ প্ৰচেষ্টাটো হ'ব যে সেই গেপটোৰ কাৰণে একচুৱেলি যি লাগে সেইখিনিত আমি কিবা এটা আমাৰ আৰু সেই প্ৰচেষ্টাটো লালন গ্ৰুপে এতিয়া কৰি আছে হয় আমি একচুৱেলি আমাৰ এটা ইউটিউব চেনেল আছে লালন চাইএছ বুলি তাতে আমি এটা কাৰেণ্ট এফেয়াৰ্ছৰ এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছোঁ যে স্পেচিফিক আমি এনেকুৱা নহয় যে এগালমান ইনফৰমেশ্যন দি ল'ৰা ছোৱালীক মানে অভাৰৱেলম কৰিব বিচৰা নাই আমি বিচাৰিছোঁ যে তেওঁলোকে একুৰেট কিবা এটা বস্তু যেনেকৈ হেৰি থাকে হয় বহুখিনি কথাই আচলতে জনালে কি কাৰণত আচলতে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বিফল হয় সেই ক্ষেত্ৰত পৰিৱেশ এটা সৃষ্টি কৰাৰ বাবে লালন্স গ্ৰুপে এতিয়া প্ৰচেষ্টা চলাই আছে আৰু সেই পৰিৱেশটো আহিব বুলি আমি আশা কৰিছোঁ আমি দৰ্শকক জনাইছোঁ আপোনালোকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে আৰু ফোনযোগে আমালৈ প্ৰশ্ন কৰিব পাৰে আৰু ইয়াত উপস্থিত থকা অতিথিসকলে সেই ফোনৰ যি প্ৰশ্ন আপোনালোকে কৰিব প্ৰশ্নৰ উত্তৰ দিব এইবাৰ মই আহিব বিচাৰিছোঁ আনগৰাকী অতিথি হৃদেশ চৌটিয়াৰ ওচৰলৈ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এটা কথা দেখা যায় যে এই প্ৰতিযোগিতামূলক পৰীক্ষা বিশেষকৈ অসামৰিক সেৱাৰ যি প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিছে তেওঁলোকৰ বহুতৰ আচলতে আৰ্থিক শক্তি ইমান নাথাকে আৰ্থিকভাৱে সবল নহয় তেওঁলোকে কিদৰে আচলতে আগবাঢ়িব বা তেওঁলোকৰ বাবে এই আৰ্থিক সবলতা নোহোৱাৰ বাবে তেওঁলোক পিছ পৰি যাব নেকি সেই কথাটো মই জানিব বিচাৰিছোঁ আমাৰ লগত উপস্থিত থকা হৃদেশ চৌটিয়াৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিছোঁ উইদাউট ফাইনেন্সিয়েল ছাপোৰ্ট বাধা আহিব পাৰে নেকি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰস্তুতি ক্ষেত্ৰত প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত देखिए सर मैं अपने एक्सपीरियंस से आपको बताऊंगा कि नो डाउट सर्वाइवलिटी के लिए फाइनेंशियल मतलब कंडीशन बहुत अच्छी होनी चाहिए मैंने बहुत सारे लोगों को देखा है जो कि फाइनेंशियल डिप्राइवमेंट के कारण नहीं निकल पाए या आगे पढ़ाई नहीं कर पाए फैमिली का प्रेशर ज़्यादा था तो फैमिली देखना पड़ गया ज़्यादा या पढ़ाई छोड़नी पड़ी बट मैं खुद एक एग्जाम्पल हूँ कि आप अगर फाइनेंशियल डिप्राइव्ड होने के बाद भी अगर डेडिकेटेड हैं कमिटेड हैं और आगे बढ़ने की इच्छा रखते हैं तो कहीं ना कहीं से रास्ते ज़रूर निकल आते हैं और आपकी हेल्प करने के लिए लोग अपने आप आ जाते हैं जैसे ललन्स IAS का जो हमारा मेन जो मोटो है वो यही है कि नॉर्थ ईस्ट के लोगों को जनरली अवेयर करना और अगर कोई ऐसा मतलब स्टूडेंट मिलता है जो कि फाइनेंशियल रीज़न की वजह से नहीं पढ़ पा रहा है तो हम चाहेंगे कि वो बिल्कुल हमें कॉन्टेक्ट करे हम उसको बिल्कुल फ्री ऑफ कॉस्ट एजुकेशन देने की पूरी कोशिश करेंगे जैसे कि हम लोगों को भी मिला है
हम लोगों के बहुत सारे फ्रेंड मैं अपने एग्जाम्पल्स के थ्रू आपको बता रहा हूँ कि देयर आर प्लेंटी ऑफ स्टूडेंट जहाँ पे क्या होता है कि भाई घर पे पैसा नहीं है, अब आगे कैसे बढ़ा जाए, पढ़ाई कैसे की जाए, अब पढ़ाई नहीं हो पा रही है, मन में ये ख्याल रहता है कि घर कैसे चलेगा। तो ऑफ कोर्स ये सब बाधाएं आएंगी, बट अगर आप डेडिकेटेड है, कमिटेड है, पढ़ाई को छोड़िए मत। ये बात पक्की है कि आज नहीं तो कल आपको सफलता जरूर मिलेगी। আৰু যিসকল আচলতে আৰ্থিকভাৱে সবল নহয় তেওঁলোকে আপোনালোকৰ লগত কন্টেক্ট কৰিব পাৰে। आप बिल्कुल ललन आईएएस को कांटेक्ट करिए। हम लोगों के ललन सुपर 10 प्रोग्राम हम लोगों ने चला रखा है जहाँ पे हम 10 बच्चों को पूर्णतः फ्री एजुकेशन। আপোনাৰ ওচৰলৈ আহিম। এই মুহূৰ্তত এজন দৰ্শকে আমালৈ ফোন কৰিছে। হয়, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো চমুকৈ কৰক। হেল্ল', হয়, আপোনাৰ প্ৰশ্নটো কৰক। আপুনি ক'ৰ পৰা কৈছে? মই বাৰটা চাৰিআলিৰ পৰা কৈছিলো। হয়, কওকচোন। মানে মোৰ ভাইটি হয়, এবাৰ মানে হাই ছেকেণ্ডাৰী দিব, তাৰে মানে কি পঢ়ি মানে পৰীক্ষাৰ ৰিজাল্ট বা কেনেকে পঢ়িলে কি হ'ব এইটো কৈ দিব লাগে। আৰু আপুনি প্ৰতিযোগিতামূলক পৰীক্ষা সন্দৰ্ভত কিবা আপোনাৰ প্ৰশ্ন আছে নেকি? হেল্ল', আপুনি টেলিভিছনৰ পৰা অলপ আঁতৰত থাকি ফোনটো কৰক, নহ'লে শুনাত অসুবিধা হ'ব। তেওঁৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। আচলতে তেওঁ বেলেগ এটা প্ৰসংগ উলিয়াইছিলে কিদৰে পঢ়িব লাগিব। মই লালন কুমাৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ, ফাউণ্ডাৰ লালনছ গ্ৰুপৰ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এই ক্ষেত্ৰখনৰ লগত বহুদিনৰ পৰা জড়িত হৈ আছে। আমি জানো যে আপুনি প্ৰায় 15 বছৰ বা ততোধিক সময় আপুনি এই প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে কিদৰে সফলতা লাভ কৰিব আপুনি শিক্ষা দান কৰি আহিছে, আৰু সেই ক্ষেত্ৰত আপুনি যথেষ্ট আপোনাৰ অভিজ্ঞতা আছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই প্ৰতিযোগিতামূলক পৰীক্ষা সেয়া লাগিলে অসামৰিক সেৱাই হওক, মেডিকেলৰ হওক বা ইঞ্জিনিয়াৰিং, এই ক্ষেত্ৰসমূহত কিদৰে সফল হ'ব পাৰিব, ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ অভিজ্ঞতা কি ক'ব? सारे एस्पिरेंट्स को मैं यही बोलना चाहूँगा कि मेरे एक्सपीरियंस से जब मैं स्टूडेंट था तब भी मैंने बहुत चीज़ सीखा था, और पढ़ाते समय भी बहुत चीज़ सीखा हूँ। स्टूडेंट्स को के बैकग्राउंड को देख के बहुत सारी चीज़ सीखने को मिली है। स्टूडेंट्स एक्चुअली बहुत सारे अपने एकेडमिक लाइफ में बहुत सारी गलतियाँ करते हैं, जैसे क्लास टाइम पे जाना, क्लास रेगुलर करना, क्लास में बताए हुए चीज़ों को फॉलो करना। धीरे धीरे स्टूडेंट्स क्या करते हैं उस चीज़ को। লালন কুমাৰ, এটা ফোন আহিছে, ফোনটো লৈ লওঁ, তাৰপিছত কথা পাতিম আকৌ। হয়, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো চমুকৈ কৰক। হেল্ল', 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 আপোনাৰ টেলিভিছনৰ ভলিউমটো কমাই লওক। হয়, টেলিভিছনৰ ভলিউমটো কমাই লওক। এক্সাম দিব। হয়, নিটৰ এক্সাম দিব। আপোনাৰ টেলিভিছনৰ ভলিউমটো কমাই লওক, নহ'লে আমি ফোনটো কাটি দিব লাগিব। কেনেদৰে প্ৰিপেয়াৰ হ'ব লাগিব ছাৰ? কি কৈছে? নিটৰ কাৰণে প্ৰিপেয়াৰ হৈছে। হয় হয়। আপুনি কি জানিব বিচাৰিছে? হেল্ল', কি জানিব বিচাৰিছে আপুনি? হয়, ঠিক আছে। নিটৰ কাৰণে নিট দিব, প্ৰিপেৰেশ্যন কেনেকুৱা হ'ব বুলি লালন ছাৰ ক'ব। नीट का प्रिपरेशन अब स्टूडेंट पे डिपेंड करता है वो किस क्लास में है, और मान लिया कि वो क्लास 11 में है तो मतलब एनसीईआरटी बुक को फॉलो कर सकते हैं, और जहाँ पे भी जिस भी रीजन में, असम के जिस भी रीजन में बिलोंग करते हैं, अपने क्लास को अटेंड करें, अपने टीचर से जो भी एनसीईआरटी का सॉल्व्ड अनसॉल्व्ड क्वेश्चंस है उसको पूरा डिस्कस करें, और एनसीईआरटी थ्रू आउट फॉलो करें। नीट का एग्ज़ाम करने के लिए एक टेस्ट सीरीज देना बहुत ही ज़रूरी है उसी पैटर्न पे। यदि स्टूडेंट 11th में हो, चाहे 12th में हो, चाहे ड्रॉपर बैच में हो, तो एक टेस्ट सीरीज उनको ज्वाइन कर लेना चाहिए। हम लोग भी नीट का प्रिपरेशन करवाते हैं, और उसमें स्टूडेंट्स को थ्रू आउट द ईयर उसी पैटर्न पे हम लोग गाइडेंस देते हैं, और उसी पैटर्न्स पे हम लोग एग्ज़ाम कंडक्ट करवाते हैं, जिससे कि स्टूडेंट क्वालिफाई होते हैं। হয়, ঠিক আছে। আপোনাৰ ওচৰলৈ মই পুনৰবাৰ আহিম, কিন্তু আৰু এটা ফোন আহিছে, লৈ লৈছোঁ, তাৰপিছত আহি আছোঁ। হয়, কোনে কৈছে আৰু আপোনাৰ প্ৰশ্নটো চমুকৈ কৰক। হেল্ল', হেল্ল', আপোনাৰ প্ৰশ্নটো কৰক আৰু কি জানিব বিচাৰিছে, আপুনি ক'ৰ পৰা কৈছে? মোৰ প্ৰশ্নটো হৈছে কি মোৰ ছোৱালীটোৱে CUT পৰীক্ষা দিছিলে হা,
কি ক'লে হেল্ল' CUET ওকে মোৰ ছোৱালীটোৱে চিউটি পৰীক্ষা দিছিলে হাই ছেকেণ্ডাৰী পাছ কৰি হা হয় চিউটি পৰীক্ষাৰ আপোনাৰ কটন আৰু হেৰাত দিছিলে এই ভট্টদেৱৰ নাম উল্লেখ কৰিছিলে বজালি হয় হেল্ল' শুনি আছো আপোনাৰ প্ৰশ্নটো কৰক পাঠশালা ভট্টদেৱ বিশ্ববিদ্যালয়ত মানে সেই নাম দিছিলে তাৰমানে এজন ছাত্ৰ ছাত্ৰীয়ে দুখন বা বিশ্ববিদ্যালয় দিব পাৰে আৰু কটনত দিছিলে হা তাৰপিছত আমি 1500 টকাকৈ দি দিলো মানে পৰীক্ষাটো দিয়াৰ কাৰণে আৰু 2 দিন গৈ গুৱাহাটীত পৰীক্ষা দি দিলো ইয়াৰ পিছত ভট্টদেৱত মানে আপোনাৰ নাম আহিছে জুলজিত ৰিজাল্ট পাইছো ইতিমধ্যে মেৰিট বেচিছত পাইছেই আপনার হেরাত ওই সেই পাইছে আপনার আপোনাৰ প্ৰতিযোগিতামূলক পৰীক্ষা সন্দৰ্ভত কিবা প্ৰশ্ন আছে নেকি আপোনাৰ ভট্টদেৱত কিন্তু আপোনাৰ নেক্সট আৰু সিউটি ৰিজাল্টত জুলজিত পাইছে কিন্তু কটনে আপোনাৰ একোখন তাৰমানে তাতে দিছিলে জুলজি আৰু বায়'লজি হয় তেওঁৰ লগত সংযোগ বিচ্ছিন্ন হৈছে মই লালন ছাৰৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ আপোনাক যেহেতু অভিজ্ঞতাৰ কথা সুধি আছিলোঁ সেই কথাটো পুনৰবাৰ জানিব বিচাৰিছোঁ मैं वही बोल रहा था कि मतलब स्टूडेंट्स किसी भी एग्ज़ाम का तैयारी करें चाहे वो IAS का तैयारी हो चाहे APSC का तैयारी हो चाहे वो इंजीनियरिंग का हो चाहे मेडिकल का हो स्टूडेंट्स को अपने मतलब मेंटर्स पे बहुत ही विश्वास रखना होता है विश्वास सबसे पहला टर्म है फॉर एग्जांपल जैसे वो क्लास में जाते हैं और क्लास मान लिया कि 90 मिनट का होता है तो एक जो टीचर होता है फैकल्टी होता है वो 90 मिनट के स्टार्टिंग से ही अपना परफॉर्मेंस देना स्टार्ट करता है कोई स्टूडेंट फॉर एग्जांपल क्लास में 10 मिनट लेट इंटर करता है तो स्टार्टिंग का 10 मिनट वो मिस कर जाता है ऐसा ही चीज हम लोग के लाइफ में रिफ्लेक्ट होता है जैसे हम लोग डेली पढ़ाई करते हैं डेली हम लोग को पढ़ने का जैसे IAS के लिए बोला जाता है कि डेली 14 आवर्स 15 आवर्स पढ़ना चाहिए IIT के लिए बोला जाता है कि डेली 8 आवर्स पढ़ना चाहिए मेडिकल के लिए बोला जाता है 8-9 आवर्स पढ़ना चाहिए लेकिन मैक्सिमम जो एस्पिरेंट्स है सिर्फ दिखावा के लिए तैयारी कर रहे हैं आजकल सिर्फ वो दिखावा करते हैं कि हम APSC एस्पिरेंट्स हैं UPSC एस्पिरेंट्स हैं IIT का एस्पिरेंट्स है बट जो उनको रेगुलर रूटीन फॉलो करना चाहिए फॉर एग्जांपल उनको 10 आवर्स पढ़ना चाहिए वो 8 आवर्स पढ़ते हैं 4 आवर्स पढ़ते हैं और फिर वो सोचते हैं कि नेक्स्ट दिन हम उसको फॉलो कर लेंगे भरपाई कर लेंगे तो हम सारे एस्पिरेंट्स को बोलना चाहते हैं कोई भी मंजिल कठिन नहीं है और जो भी आज आप सक्सेसफुल इंसान देख रहे हैं आज इतने बड़े बड़े साइंटिस्ट को आप देख रहे हैं इतने बड़े बड़े IAS ऑफिसर को देख रहे हैं इतने IPS ऑफिसर को देख रहे हैं हम बहुत लोगों को नज़दीक से देखे हैं और हम सब लोग के बारे में जानते हैं कि इतना ऑनेस्टी से वो मेहनत करते थे इतना ऑनेस्टी से मेहनत करते थे कि अपना हर एक मिनट का सदुपयोग करते थे यदि कोई भी एस्पिरेंट्स आज भी अपने घर में बैठे हुए कहीं कोचिंग ले चाहे ना ले यदि वो घर में बैठे हुए ईमानदारी से अपने स्कूल और कॉलेज का पढ़ाई अच्छे से करे तो वो 100% सक्सेसफुल होगा एट द सेम टाइम क्योंकि आज कंपटीशन बहुत ज्यादा बढ़ गया है इसलिए कोचिंग का जरूरत पड़ता है क्योंकि कोचिंग क्या करता है कि जो हमारा प्रिपरेशन टाइम है उसको डिक्रीज कर देता है जैसे कोई कॉन्सेप्ट हमको खुद से सेल्फ स्टडी में पढ़ने में 1 आवर लग रहा है तो कोई एक्सपीरियंस टीचर के पास जाएंगे तो वो हो सकता है कि उसको 10 मिनट में हमको क्लियर कर दे तो इसलिए हम लोग का जरूरत पड़ता है और हम लोग पूरा कोशिश करते हैं कि स्टूडेंट्स को उसी मीडियम में हम लोग गाइड करें इसीलिए हम लोग नीट और इंजीनियरिंग के बाद IIT के बाद हम लोग ये नया चीज़ स्टार्ट कर रहे हैं जिसमें हम लोग IAS एस्पिरेंट्स को भी UPSC एस्पिरेंट्स को APSC एस्पिरेंट्स को गाइड करेंगे और उनको सिखाएंगे कि कैसे ईमानदारी से मेहनत करते हैं और कैसे अपने टीचर्स पे विश्वास करते हैं कैसे उनके नोट्स को फॉलो करते हैं ये सब चीज़ हम लोग सिखाएंगे হয় আমাৰ বিৰতিৰ সময় হৈছে কিন্তু বিৰতিৰ পূৰ্বে এটা ফোন কল লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো কৰক হেল্ল' আপোনাৰ প্ৰশ্নটো কৰক হেল্ল' মই বৰপেটাৰ পৰা কৈছোঁ মই ল'ৰাটো হয় JEE কোচিং কৰি আছে কিন্তু দেখা যায় মান্থলি যিটো পৰীক্ষা হয় তাতে আপোনাৰ শুদ্ধ উত্তৰতকৈ ৰং উত্তৰটো হৈ তোৰ মাৰ্কবিলাক কাটা যায় সেই অশুদ্ধ উত্তৰটো কৰা শুদ্ধ কি প্ৰচেছ কৰিব লাগিব সেইটো জানাৰ কাৰণে মই ফোনটো কৰিছোঁ কোনে ক'ব समझ में नहीं তাৰমানে তেওঁ কোচিং কৰি আছে আৰু তেওঁ শুদ্ধ উত্তৰটো
দিব নোৱাৰে তেওঁ অশুদ্ধ হৈ থাকে তাৰমানে Negative ভুল বেছি হয় মানে Negative আৰু mark নেগেটিভ कम कैसे মাৰ্কিং करें? আহি যায় সেইকাৰণে ओके 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 बोल सकते हैं অঁ बोलिए ठीक है तो मैं आपको यही मतलब सजेस्ट करूंगा कि आप अपने बच्चे से बोलिए कि वो प्रैक्टिस पे ज़्यादा ध्यान दें दैट मीन्स थ्योरी पढ़ने के बाद कोई भी टॉपिक वो पढ़ रहा है पढ़ने के बाद एनसीईआरटी में या जो भी बुक वो फॉलो कर रहा है अपने टीचर से मिले और बुक उठाए और उस बुक के सवाल डेली सॉल्व करें एक बार सवाल सॉल्व करेगा फिर उसका धीमे धीमे एफिशिएंसी बढ़ेगा और एक्यूरेसी धीमे धीमे बढ़ता है एक्चुअली स्पीड और एक्यूरेसी इन दोनों के बीच में तालमेल बनाना ही टेस्ट सीरीज़ का काम होता है तो मैं यही आपको सजेस्ट करूंगा कि वो खूब प्रैक्टिस करे और कोई ना कोई एक बढ़िया टेस्ट सीरीज़ हम लोग का भी टेस्ट सीरीज़ है वो ज्वाइन कर ले और रेगुलरली अपडेट ले कि किस तरीके से वो अपनी स्पीड को उस लेवल पे लेके जाए ताकि एक्यूरेसी मैक्सिमम हो जाए হয় উত্তৰটো পালে বুলি আমি আশা কৰিছোঁ আৰু এজন দৰ্শকে ফোন কৰিছে হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো কৰক হেল্ল' হয় আপোনাৰ প্ৰশ্নটো কৰক প্ৰথমটো মানে নেটৰ পৰীক্ষাৰ কাৰণে আপোনাৰ কিমান লেভেলৰ পৰা পঢ়িব লাগিব কেনেকুৱা লেভেলত মানে ষ্টুডেণ্টে পঢ়িব লাগিব আপুনি নিটৰ পৰীক্ষাৰ কথা কৈছেনে হয় মেডিকেলৰ কলেজত মানে মেডিকেলৰ নে নেটৰ মেডিকেলৰ কথা কৈছে নহয় কলেজৰ প্ৰফেচাৰ বা পিএইচডি কৰা এনেকুৱা বিলাকত আচলতে আমি সেই বিষয়টো আলোচনা কৰা নাই আমি অসামৰিক সেৱা বা মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কথাটো পাতি আছোঁ পৰৱৰ্তী অনুষ্ঠানত আপুনি ফোন কৰিব পাৰিব চ' এইবাৰ আমি যাব বিচাৰিছোঁ আমাৰ লগত উপস্থিত থকা অবিনাশ চৌধুৰীৰ ওচৰলৈ অবিনাশ চৌধুৰী আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ পৰা এই লালন গ্ৰুপৰ যি কোচিং ক্লাছেছ আছে লালন গ্ৰুপৰ সেই কোচিং ক্লাছেছ সন্দৰ্ভত জানিব বিচাৰিছোঁ লগতে আপোনালোকে কেনেধৰণৰ সুবিধাসমূহ প্ৰদান কৰি আহিছে ছাত্ৰ ছাত্ৰীসকলক যিসকলে আচলতে কোচিং কৰিবলৈ আপোনালোকৰ তাত আহে হয় সকলোকে নমস্কাৰ আমাৰ লালন কোচিং ক্লাছেছ আমি 2013 পৰা আমি সদায় এটা কথাতে গৈছোঁ যে ওভাৰঅল ষ্টুডেণ্টৰ ডেভেলপমেণ্ট হ'ব লাগে এনেকুৱা নহয় যে অকল টপাৰকে আমি চাই পেলাই আগবাঢ়ি যাম এনেকুৱা নহয় আমাৰ তাতে বহুত এক্সাম্পল এনেকুৱা আছে যিবিলাক 60% 50% 70% ষ্টুডেণ্টকো আমি অতিশয় ভাল মাৰ্কছৰ পৰা আমি পাছ কৰাই আনিছোঁ আৰু লগতে তেওঁলোকে জেই হওক নীট হওক এনেধৰণৰ এণ্ট্ৰেন্স এক্সামবিলাকৰ পৰা তেওঁলোকে সুখ্যাতিৰে পাছ কৰি আজি তেওঁলোকে মেডিকেল বা ইঞ্জিনিয়াৰিং পঢ়ি আহিছে ইয়াৰে আঁৰৰ কাৰণটো যদি আমি বিচাৰিব যাওঁ তাত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু আহে যে ফুল্লি এক্সপিৰিয়েঞ্চ ফেকাল্টিজ কথাটো এনেধৰণৰ যে গাইডেঞ্চ যিটো পাব লাগে ষ্টুডেণ্টে ভাল ষ্টুডেণ্ট এজনক ভালকৈ গাইডেঞ্চ দিয়াটো এটা ডাঙৰ কাম আৰু সেইটো এটা আমি বহুতখিনি মই আজি যিসকল দৰ্শকে চাই আছে তেওঁলোকৰ অভিভাৱকসকলক অনুৰোধ জনাম আপোনালোকে য'তেই নিদিয়ে কিয় এবাৰ আপোনালোকে কাইণ্ডলি চাই ল'ব যে ফেকাল্টিবিলাক কেনেকুৱা পুৰণা ষ্টুডেণ্টৰ পৰা ফিডবেকবিলাক ল'ব যাতে আপোনালোকে তেওঁৰ ইনষ্টিটিউটখন বহুত সুবিধা সহকাৰে বিচাৰি উলিয়াব পাৰে থাৰ্ডলি এগেইন আমি লালন্স কোচিং ক্লাছেছৰ লগত লালন্স ইণ্টিগ্ৰেটেড একাডেমিও চলাই আছোঁ চ' ইণ্টিগ্ৰেটেড একাডেমিৰ মেইন নিয়মটো এইটো যে ষ্টুডেণ্টক যেনেকৈ আমি প্ৰত্যেকজন ষ্টুডেণ্টকে জেই হওক নীট হওক মেডিকেল হওক ইঞ্জিনিয়াৰিং হওক এনেধৰণৰ এণ্ট্ৰেন্স এক্সামবিলাকৰ কাৰণে আমি অতি বেছিকৈ টাইম দিবলৈ পাৰোঁ আৰু তাৰ লগতে নতুনকৈ অতিকৈ সুখী আমি যে লালন্স IAS একাডেমি নতুন সংযোজন আমাৰ নতুন এই অধ্যায়ত আৰু অতিকৈ আশা কৰিছোঁ যে এনেধৰণৰ প্ৰচেষ্টাৰ পৰা বহুতখিনি সুবিধা হ'ব আমাৰ হোষ্টেল ফেচিলিটিও আছে আমাৰ গাৰ্লছ বয়জ ছেপাৰেট হোষ্টেল ফেচিলিটিজ আছে আমাৰ ভেন ফেচিলিটি আছে আৰু তাৰ লগতে আমি কমপ্লিটলি অনলাইন এণ্ড অফলাইন মোডৰ থ্ৰুদি আমি এই সুবিধাসমূহ আগবঢ়াম আৰু ইট ইজ ভেৰি এফৰ্ডেবল যদি আমি ক'বলৈ যাওঁ আমি যদি আজি সমাজৰ আমাৰ যিসকল ইনষ্টিটিউটে চলাই আছে তেওঁলোকৰ ইনষ্টিটিউটৰ তুলনাত আমাৰ অতিকৈ আমি সহজ কৰি দিছোঁ যাতে সকলো ধৰণৰ শ্ৰেণীৰ ষ্টুডেণ্টে পঢ়িবলৈ পাৰে যেনেকৈ আমাৰ হৃদয় ছাৰে অলৰেডি ক'লেই যে টকা পইচাৰ অভাৱ কেতিয়াও পঢ়া পাতিৰ ক্ষেত্ৰত অসুবিধা হ'বলৈ নালাগে আমি অতি সোনকালে অতিকৈ বিশ্বাস কৰোঁ কাৰণ আমাৰ শ্ৰদ্ধাৰ সঞ্চালক প্ৰধান তেওঁ এনেধৰণৰ পৰিস্থিতিৰ পৰা আগবাঢ়ি অহা আমি তাৰ পৰা শিকিছোঁ যে কেতিয়াও আমি বিকজ অফ ফাইনেন্সিয়েল ৰিজনছ আমি কোনো ষ্টুডেণ্টক আমি ঘূৰাই নপঠিয়াওঁ আৰু তাৰ বাবে আমি ছুপাৰ 10 কোৰ্ছো আৰম্ভ কৰিছোঁ হোষ্টেলৰ পৰা আৰম্ভ কৰি কিতাপৰ পৰা আৰম্ভ কৰি আমি 24/7 লাইব্ৰেৰীও আমি প্ৰভাইড কৰিছোঁ য'ত আমি ষ্টুডেণ্টে আমাৰ তাতে থাকি পেলাই এণ্টায়াৰলি পঢ়িবলৈ পাব কাৰণ অলৰেডি আপোনালোকে চবেই জানে যে কিমানখিনি পঢ়িব লাগে IASৰ বাবে UPSCৰ বাবে APSCৰ বাবে বা জেই বা নীটৰ কাৰণে হ'লেও আৰু এজন ষ্টুডেণ্টক আমি অভাৰঅল ইম্প্ৰুভমেণ্ট কৰাত বহুতখিনি গুৰুত্ব দিওঁ ইণ্ডিভিজুৱেল এটেনশ্যন কম সংখ্যক ষ্টুডেণ্টৰ লগত আমি এটা বেটচ বনাওঁ 30 বা 40 ষ্টুডেণ্টছৰ আমি বেটচ বনাওঁ যাতে প্ৰত্যেকজন ষ্টুডেণ্টৰে অভাৰঅল ডেভেলপমেণ্টটো আমি এজন ফেকাল্টিক নিজে গৈ পেলাই চাব পাৰে আমাৰ ইনষ্টিটিউটত আমি এটা বিৰাট মই অতিকৈ সুখী আৰু প্ৰাউড যে ক'বলৈ যে
প্ৰত্যেকজন ষ্টুডেণ্টক যদি হোমৱৰ্কো দিয়া হয় নেক্সট দিনাখন ফেকাল্টিয়ে গৈ পেলাই প্ৰত্যেকজন ষ্টুডেণ্টৰ হোমৱৰ্ক চেকো কৰে হয় যেটো আমাৰ একেবাৰে ক'ব গ'লে 5-6 ক্লাছত যেটো হৈছিলে 11-12তো তাৰ ফলতে আমাৰ যিটো সিলেকশন ৰেশিও এটো বহুতখিনি উন্নত আৰু তাৰ লগতে আমাৰ এটো ক'বলৈ সুখী হৈছো যে অহা 18 ছেপ্টেম্বৰৰ পৰা আমি নতুনকৈ এটা ড্ৰপাৰ বেচ আমি ড্ৰপাৰ যিটো ক্লাছ 12ৰ পিছত যিসকল ষ্টুডেণ্টে প্ৰিপেয়াৰ কৰিব গৈছে জেই আৰু নিটৰ কাৰণে তেওঁলোকৰ মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কাৰণে তেওঁলোকৰ কাৰণে আমি বেচ এটা নতুনকৈ ষ্টাৰ্ট কৰিম তাৰ লগতে 11 ছেপ্টেম্বৰৰ পৰা 11 ছেপ্টেম্বৰৰ পৰা আমি লালেন্স আইএএছ একাডেমিৰ নতুন বেচ এটা আমি ষ্টাৰ্ট কৰিম আৰু প্ৰথম বেচ হ'ব আশা কৰিছোঁ যিসকলে আজি এই অনুষ্ঠানৰ যোগেদি আমাক চাই আছে বা আমাৰ কথা শুনি যদি আপোনালোকৰ অলপমানো যদি সুবিধা হৈছে আশা কৰিছোঁ যে সকলোৱে সহায় সহযোগিতা আগবঢ়াব 11 ছেপ্টেম্বৰৰ পৰা ঠিক আছে মই আপোনাৰ ওচৰলৈ আকৌ আহিম কিন্তু মই এই মুহূৰ্তত হিৰণ্য শইকীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ এটা প্ৰশ্ন উত্থাপন কৰিব বহুতে লালেন্স আইএএছ একাডেমি কিয় বেলেগ প্ৰতিষ্ঠানতকৈ কিয় পৃথক লালেন্স আইএএছ একাডেমি কিয় লালেন্স আইএএছ একাডেমিত আসলতে প্ৰশিক্ষণ ল'ব লাগে বা কোচিং কৰিব লাগে কি বুলি ভাবে আপুনি মোৰ এটা বিৰাট ফেভাৰিট ৱৰ্ড আছে সেইটো কয় ক্লেৰিটি মানে আমাৰ অসমীয়াত স্পষ্টতা সো আমাৰ প্ৰিপাৰেশ্যনৰ সময়ত এই বস্তুটোৰ অভাৱ থাকে আমি কৰি থাকোঁ কষ্ট কৰি থাকোঁ 10 ঘণ্টা 12 ঘণ্টা পঢ়োঁ কিন্তু আমি নাজানো লক্ষ্যটো ক'ত আমি ঠিকে পঢ়ি আছোঁ নে নাই এই যে অনিশ্চয়তা এটা থাকে এটা ক্লাউডি ভিজন এটা থাকে এই বস্তুটো যদি আমি আঁতৰাব পাৰোঁ যে অ'কে আমাৰ মানে গ'ল ইজ ইন চাইট সেইটো যদি আমি দেখাব পাৰোঁ আৰু সেইটো আমি কেনেকৈ দেখাম সেইটো আমি অকল আমাৰ ইয়াৰ ল'ৰা ছোৱালীক ক'লে বা মটিভেট কৰিলে নহ'ব আমি একচুৱেলি দেখাব লাগিব যে আমাৰ মানে টাৰ্গেট স্মল টাৰ্গেটছবিলাক কেতিয়া আমি এচিভ কৰিব লাগিব চ' আমাৰ গোটেই প্ৰগ্ৰেমটো সেনেকৈ ডিজাইন হ'ব চমুকে কওঁ আমাৰ প্ৰগ্ৰেমটো আমি ডিজাইন কৰিছোঁ 3টা লেভেলত প্ৰথম লেভেলটো হ'ব আমাৰ যিটো ফাউণ্ডেশ্যন কোৰ্চ হ'ব আমাৰ পলিটি ইকনমি হিষ্ট্ৰী জিঅ'গ্ৰাফি এইটো লেভেলৰ বেচিক্সখিনি কৰাৰ পিছত আমি ফ'কাছ কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছ যদিও চলি থাকিব কিন্তু যেতিয়ালৈকে আপোনাৰ ফাউণ্ডেশ্যন ক্লিয়াৰ নহয় তেতিয়ালৈকে আপুনি কাৰেণ্ট এফেয়াৰ্ছটো ইণ্টিগ্ৰেট কৰিব নোৱাৰে আপোনাৰ বেচিক্সৰ লগত তাৰপিছত আমি এনচাৰ ৰাইটিঙৰ ওপৰত ফ'কাছ কৰিম আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা কি আমি দুইটা অসমীয়া ইংৰাজী এই ভাষাৰ মানে এটা বেৰিয়াৰ হ'ব নোৱাৰে আপোনালোকৰ কাৰণে চ' আমি আপোনালোকৰ কাৰণে সুলভভাৱে অনলাইন অফলাইন মাধ্যমত বস্তুটো প্ৰভাইড কৰিম আৰু এনেকুৱা নহয় যে আমাৰ দায়িত্ব সেইখিনিতে শেষ হৈ যাব আমি এইটোলৈকে এনচিয়ৰ কৰিম যে আপোনালোকে কাম কৰিছে নাই গোটেই লাষ্টলৈকে চ' আমাৰ টেষ্ট চিৰিজ থাকিব লাইব্ৰেৰী থাকিব যিখিনি স্পেক্ট্ৰামত থাকে চিভিল ছাৰ্ভিচৰ গোটেইখিনিয়ে থাকিব কিন্তু উইথ ডেট ক্লেৰিটি আমি এইটো আপোনালোকৰ পৰা সদায় ফিডবেক ল'ম যে আপোনালোকৰ কি লাগি আছে আপোনালোকে সঁচাকৈ প্ৰগ্ৰেছ কৰি আছেনে নাই নহ'লেতো এটা পইণ্টত এনেকুৱা হয় ষ্টাৰ্টিংটো সব ঠিকেই থাকে এটা পইণ্টৰ পিছত সবেই মানে আনচাৰ্টেইন হৈ যায় তাৰপিছত লাহে লাহে ফালৰি কাটি যায় ছাইড প্ৰিপাৰেশ্যনৰ পৰা জেনেৰেলি দেখা যায় 90% অফ দ্য এছপাইৰেণ্টছ দে লুজ ট্ৰেক আমাৰ সেইটো হ'ব যে আপোনালোকক এটা ট্ৰেকত আমি ৰাখোঁ আৰু সেইটো কেতিয়া পচিবল যেতিয়া আমাৰ ভিজনটো ক্লিয়াৰ হয় চ' আমাৰ মানে এই বস্তুটো আমাৰ আটাইতকৈ লক্ষণীয় কথা হ'ব বা আমি আটাইতকৈ গুৰুত্ব দিম যে আপোনালোকৰ বস্তুটো ক্লিয়াৰ হৈ আছে যে আমি এইকেইটা কৰিলে এবছৰৰ পিছত আমাৰ সেইটো লেভেলত থাকিব যে আমি মেইনছ ক্লিয়াৰ কৰিব পাৰিম আৰু মই এইখিনিতে এইটো এমফেচিছ দিম সদায় আপোনালোকে মেইনছৰ কথা কাৰণে গুৰুত্ব দিব বিকজ ডেট ইজ হোৱাট উইল মেক ইউ এন অফিচাৰ হয় নিশ্চয়কৈ আচলতে তেওঁ খুব গুৰুত্বপূৰ্ণ কথাখিনি ক'লে কি কাৰণত আচলতে লালেন্স আইএএছ একাডেমি আচলতে নিৰ্বাচিত কৰিব লাগে প্ৰশিক্ষণৰ বাবে কোচিং কৰি কিদৰে আচলতে সফলতা লাভ কৰিব পাৰে সেই কথাখিনি ইতিমধ্যে তেওঁ উল্লেখ কৰিছে আমি দৰ্শকক জনাব বিচাৰিছোঁ আপোনালোকে এই অনুষ্ঠানত অংশ ল'ব পাৰে আপোনালোকে আমালৈ ফোন কৰিব পাৰে আৰু সেই ফোন নম্বৰ ইতিমধ্যে দিয়া হৈছে এই মুহূৰ্তত মই যাব বিচাৰিছোঁ হৃদেশ চৌত্ৰীয়াৰ ওচৰলৈ পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ এতিয়া আপোনালোকে লালেন্স গ্ৰুপে লালেন্স কোচিং ক্লাছেছে চিভিল ছাৰ্ভিচে হওক বা মেডিকেলে হওক বা ইঞ্জিনিয়াৰিঙে হওক এণ্ট্ৰেঞ্চ যিবিলাক এক্সাম আছে সেই ক্ষেত্ৰত আপোনালোকে কোচিং দি আহিছে এই ক্ষেত্ৰত এতিয়া এটা প্ৰশ্ন হ'ব যে যিজনে আচলতে অৱতীৰ্ণ হ'ব যিজনে এই এক্সামবিলাক দিব তেওঁলোকে কেতিয়া আৰম্ভ কৰিব ষ্টাৰ্ট কেতিয়া কৰিব সেয়া ক্লাছ 10 12 কেতিয়া আৰম্ভ কৰিলে আচলতে সফল হ'ব পাৰিব বুলি আপুনি ক'ব পাৰিব ठीक है सर बहुत ही अच्छा प्रश्न पूछा है आपने और इसका जवाब ये है कि जब जागो तब सवेरा दैट मीन्स यही करेक्ट टाइम है अगर इसी टाइम आप चाहते हैं कोई भी एग्ज़ाम क्रैक करना चाहे वो जेई हो चाहे नीट हो चाहे यूपीएससी हो चाहे एपीएससी हो कोई भी एग्ज़ाम हो आप जिसकी भी तैयारी करना चाहते हैं करेक्ट टाइम यही है दैट मीन्स अभी से स्टार्ट हो जाइए एक प्रॉपर स्ट्रेटजी बनाइए 3 स्टेप में कोई भी आदमी का कैरियर आगे बढ़ता है आप सबसे पहले एक गोल बनाइए गोल बनाना बहुत इंपॉर्टेंट है दैट मीन्स गोल सिलेक्शन आपका पहला स्टेप होगा फिर आप उस गोल तक कैसे पहुंचेंगे उसके बारे में सोचिए और उसमें बहुत सारे फैक्टर्स हैं एक फैक्टर है जैसे आपको प्रॉपर प्लानिंग करनी पड़ेगी किस तरीके से मैं उस गोल तक जाऊं स्ट्रेटजिक प्लानिंग करिए अपनी लाइफ
नॉर्मल जो आपकी पर्सनल लाइफ है और जो एजुकेशन लाइफ है दोनों में बैलेंस बनाइए ताकि ज़्यादा स्ट्रेस आपके ऊपर ना हो। अदरवाइज मैक्सिमम लोग डिप्रेस हो जाते हैं और बोलते हैं कि ये हमसे नहीं हो पाएगा। ये वाली फीलिंग बिल्कुल नहीं आएगी अगर आपको प्रॉपर गाइडेंस मोटिवेशन मिलता रहे। सो ऑफ कोर्स आपको चाहिए एक कंड्यूसिव लर्निंग इन्वायरमेंट जो कि आपको बिल्कुल अवेलेबल है। हम लोगों का जो सिस्टम है वो एकदम इसी इकोसिस्टम को आगे बढ़ाता है कि किस तरीके से आप 360 डिग्री सपोर्ट के साथ अपने गोल को अचीव कर पाए। और तीसरा होता है आपकी खुद की मेहनत। दैट मीन्स आपने अगर एक गोल बना लिया, आपको अगर एक सपोर्टर एक मोटिवेटर लोग मिल गए तो अब आपको मेहनत करनी है। उसके लिए प्रॉपर डेडिकेशन कमिटमेंट ये आपकी तरफ से होना चाहिए। अगर आप इसको लूज कर जाएंगे तो ऑफ कोर्स ये मतलब इसकी गारंटी मैं आपको दूंगा कि अगर आप ये सब तीनों स्टेप लाइन से करते हैं तो ये बात पक्की है कि आपको सक्सेसफुल होने से कोई नहीं रोक सकता। হয় আসলে কোনেও বাধা দিব নোৱাৰে আপুনি সফলতা লাভ কৰাৰ ক্ষেত্ৰত। এই মুহূৰ্তত মই হিৰণ্য শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, এইবিলাক আচলতে কোচিং অনলাইনো কৰিব পৰা যায়। এই অনলাইন কোচিং কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধাও আহি পৰে বা যিসকলে আচলতে ৱৰ্কিং প্ৰফেচনেলছ আছে তেওঁলোকে অনলাইন ক্লাছটো বেছি প্ৰিফাৰ কৰে। এই সামগ্ৰিক বিষয়টো আপোনাৰ পৰা জানিব বিচাৰিছোঁ। 2020 আমাৰ যেতিয়া কোভিড লকডাউন হ'ল তেতিয়া অনলাইনৰ বিষয়টো একদম মানে পপুলাৰ হৈ গ'ল আৰু এইটো নেচেচেৰিও হৈ গ'ল। কাৰণ তাৰ আগলৈকে আমি অনলাইন লৈ পেলাই আনচাৰ্টেন আছিলোঁ অনলাইন হ'ব লাগে নালাগে। তাৰপিছত আমাৰ এনফ'ৰ্চ হৈ গ'ল যে অনলাইন কৰিবলৈ বাধ্য। তাৰপিছত আমি লাহে লাহে তাৰ বেনিফিটবিলাক বুজি পোৱা হ'লোঁ। যদিও অফক'ৰ্চ ডিষ্ট্ৰেকশ্যনছ আছে, আমি পঢ়িবলৈ লৈ পেলাই নানান মানে হেৰিয়ত টাইম ৱেষ্ট কৰোঁ, ইউটিউব চালোঁ কিবা চালোঁ, কিন্তু বস্তুটো যদি আমি প্ৰপাৰলি ডিচিপ্লিন ৱেত ইউজ কৰোঁ, স্পেচিয়েলি ৱৰ্কিং প্ৰফেশ্যনেলছৰ কাৰণে যেনেকৈ আমাৰ এতিয়া উল্লেখ হ'ল, আৰু কলেজ ষ্টুডেণ্টছ যোনে কলেজত পঢ়ি আছে হোষ্টেলত আছে তেওঁলোকৰ কাৰণেও হয়তো কলেজ কৰি আহি পেলাই ৰাতি 1 ঘণ্টা ক্লাছ এটা কৰিলে বা বন্ধ বাৰত কৰিলে তেতিয়া আমাৰ অনলাইনটো আমাৰ মানে এনেবলিং হেৰি এটা হয়। হয়তো তেওঁলোকে কলেজৰ সময়তে প্ৰিপেৰেশ্যন আপ টু ডেট কৰি দিব পাৰে, পিছত হয়তো কম মানে আফটাৰ গ্ৰেজুৱেশ্যন হয়তো সময় কম লাগিব তেতিয়া। চ' অনলাইনটোক যদি আমি প্ৰপাৰলি ইউজ কৰোঁ, আমাৰ এটা ডিচিপ্লিন ৱেত আমি মানে সময়টোক প্ৰপাৰলি ৰেচপেক্ট কৰি পেলাই কৰোঁ, তেতিয়াহ'লে অবভিয়াছলি এতিয়া এইটো এটা নেচেচিটিয়ে হয়, কাৰণ আমি বহুত ক্ষেত্ৰত নহ'লে পিছ পৰি যাম। চ' অনলাইনটো সেইটো কাৰণে এটা ইউজফুল মিডিয়াম। আমাৰ ইয়াতো আমি সেইটো কাৰণে আমাৰ যিখিনি ৱৰ্কিং প্ৰফেশ্যনেল ৰিলেটেড টাৰ্গেটেড কোৰ্চ, কলেজ ষ্টুডেণ্ট ৰিলেটেড টাৰ্গেটেড কোৰ্চ, তাতেতো আমাৰ অনলাইনৰ ওপৰতে আমাৰ ফ'কাছটো থাকিব তাতে, কাৰণ তেওঁলোকেতো অফলাইন আহি পেলাই কৰিব নোৱাৰিব আমাৰ ইয়াত। চ' সেইটো কথাটো হয়, ঠিক আছে, খুব ইম্পৰ্টেণ্ট কথাখিনি ক'লে অনলাইন কোচিঙৰ ওপৰত। মই এবাৰ চমুকৈ জানিব বিচাৰিছোঁ হৃদেশ চৌত্ৰীয়াৰ পৰা, হাউ ইম্পৰ্টেণ্ট মেণ্টেল हेल्थ फॉर एस्पायरेंट्स? सिविल सर्विस हो सकता है, नीट का भी हो सकता है, वो मेडिकल इंजीनियरिंग का भी हो सकता है। एक्चुअली सर रिसेंट टाइम में मेंटल हेल्थ सबसे बड़ा इम्पोर्टेंट कंसर्न है स्टूडेंट लाइफ में। क्यों? क्योंकि स्टूडेंट बहुत 2-3 फैक्टर से मैं आपको हर एक फैक्टर बताता हूँ। पहला फैक्टर ये है कि अनरियलिस्टिक एक्सपेक्टेशन पेरेंट्स की, दोस्तों की, इन सब लोगों की एक एक्सपेक्टेशन बच्चे के साथ जुड़ी रहती है कि तुम्हें ये करना है, तुम्हें यही बनना है। दैट मीन्स पीयर प्रेशर बोल सकते हैं आप उसे, जिसकी वजह से क्या होता है बच्चा स्ट्रेस में रहता है, बच्चे को कोई गाइड करने वाला नहीं होता। হৃদেশ চৌৰতীয়া, आपको আপোনাক অলপ সময়ৰ কাৰণে ৰখাইছে, এজনে ফোন কৰিছে এই মুহূৰ্তত। হয়, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো চমুকৈ কৰক। হয়, হেল্ল' হেল্ল'। सर मैं झुगरी পৰা কৈ আছো। হয়, আপোনাৰ প্ৰশ্নটো কৰকচোন, কি আছিল আপোনাৰ প্ৰশ্নটো কৰক। টেলিভিশ্যনৰ ভলিউমটো কমাই লওক। তাৰ মানে আমাৰ ভণ্টি মানে বিএন কলেজত পঢ়ি আছে। হয়, ওকে ওকে ওকে। কি সুধিব বিচাৰিছে কওকচোন চমুকৈ। আপুনি ইয়াৰ পৰা মেডিকেল ষ্টুডেণ্ট মানে কি কৰিব লাগে? मेडिकल पढ़ो विचारिছে, ঠিক আছে, मेडिकल पढ़ो विचारिছে, मेडिकल कोचिंग के बारे में जानना चाहते हैं। कोने कहो? मैं बोलूं, अब तुम बोलो, ललन बोलो। अभी वो हम लोग मेडिकल का कोचिंग प्रोवाइड करते हैं, तो हम लोग क्या आपका स्टूडेंट ज्वाइन कर सकते हैं। एक्चुअली मेडिकल के लिए मतलब नीट के एग्ज़ाम में अपेयर होना होता है, और स्टूडेंट अभी लाइक धुबरी में है तो वहाँ से आप हम लोग का टेस्ट सीरीज ज्वाइन कर सकते हैं। और स्टूडेंट को बोलिए कि वो डेली कम से कम कॉलेज के बाद स्कूल के बाद मिनिमम 8 आवर्स सेल्फ स्टडी करें, कैसे भी अपने टेक्स्ट बुक को NCERT को थॉरली पढ़ें और
कोई भी डाउट होने पे हम लोग से ऑनलाइन में भी डिस्कस कर सकते हैं, हम लोग ऑनलाइन वीडियो देख सकते हैं और हम लोग के थ्रू हम लोग के टीम से काउंसलिंग भी कर सकते हैं। হয় ঠিক আছে মই পুনৰ হৃদয় চৌতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ মেণ্টেল হেল্থৰ কথা পাতি আছিলোঁ। तो मैं आपको यही बता रहा था कि स्टूडेंट आजकल मेंटल हेल्थ की वजह से स्टूडेंट का ग्रेड भी ख़राब हो जाता है और कई लोगों की तो लाइफ भी बर्बाद हो जाती है। मैं आपको बहुत ही सिंपल सा एग्जांपल देता हूँ कि होता क्या है कि पीयर प्रेशर की वजह से, पेरेंट्स के प्रेशर की वजह से और क्या कहते हैं, मैं बोलूँ कि जो कट थ्रोट कॉम्पिटिशन है उसकी वजह से अगर प्रॉपर गाइडेंस नहीं मिलता है तो स्टूडेंट के पास, क्योंकि कोई गाइड करने वाला नहीं है, तो उसे लगता है कि यही एग्ज़ाम ही उसकी लाइफ है और वो उसी मतलब अगर एग्जाम में फेल हो गया तो उसकी लाइफ खत्म हो गई। दैट मीन्स देयर इज नो प्लान बी। दैट मीन्स कोई बताने वाला नहीं है कि नहीं बेटा आप चिंता मत करिए, सब अच्छा होगा। दैट मीन्स मेंटल हेल्थ को अगर मुझे मतलब मैं कहूँ इरेडिकेट करना है तो सबसे अच्छा तरीका होता है कि स्टूडेंट को एक वर्क लाइफ बैलेंस बनाना चाहिए। दैट मीन्स स्टूडेंट को, जैसे मैं बोलूँ कि आप योगा करिए, मेडिटेशन करिए, लंबे मतलब मैं कहूँ कि पढ़ाई से बेटर है, क्वांटिटी से बेटर है आप क्वालिटी पे ध्यान दीजिए। ठीक है, आपको एक हॉबी परस्यू कर लीजिए जो भी आपको अच्छा लगे ताकि आप अपने स्ट्रेस को मिनिमाइज कर पाए। मैं केवल यही बोलना चाहता हूँ फाइनल लाइंस में कि स्ट्रेस मैनेजमेंट इज द की टू सक्सेस। आप किसी और के बारे में मत सोचिए, आपको जो पसंद है बस उसको लेके आगे बढ़िए और करेक्ट गाइडेंस लीजिए, आपको सक्सेसफुल होने से कोई नहीं रोक सकता। হয় আমাৰ সময় যেহেতু শেষ হৈ আহিছে মই লাষ্টত শেষত লালন কুমাৰ ওচৰলৈ আহিছোঁ। লালন গ্ৰুপৰ মিছন কি, আপোনালোকে সমাজত কেনেধৰণে প্ৰভাৱ পেলাব বিচাৰিছে, আপোনালোকৰ মিছনটোৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ শেষত। देखिए, जब मैं असम था मेरी कोई पहचान नहीं थी और असम के लोगों ने बहुत चीज़ दिया और एक नई पहचान दी। तो हम और हमारा टीम पूरी तरह कोशिश करेंगे कि असम को हम लोग कुछ ऐसा दें कि हर जगह में हम लोग एजुकेशन, क्वालिटी एजुकेशन को पहुंचाएं। और ऐसे भी स्टूडेंट हैं असम के बहुत जगह, ग्रामीण जगह में बहुत ही पॉवर्टी है, बहुत लोगों के पास फैसिलिटी नहीं है। आज नेशनल ब्रांड बोल के बहुत सारे कोचिंग आते हैं और इतना महंगा फ़ी रखते हैं, लोगों को बाध्य कर देते हैं कि आप यहाँ कोचिंग नहीं करोगे तो आपका सिलेक्शन नहीं होगा। हम लोग ललन्स ग्रुप पूरा कोशिश करता है कि स्टूडेंट को अफोर्डेबल फ़ी में जितना कम संभव हो सके हम लोग उनको एजुकेशन दें, क्वालिटी एजुकेशन दें, उनको सिलेक्शन करवाएं। और यही रीज़न है कि हम लोग जब से 2013 से स्टार्ट किए हैं, हम लोग के बहुत सारे स्टूडेंट इंजीनियरिंग, मेडिकल में अच्छा प्रदर्शन किए। हम लोग इस बार आईएएस का भी स्टार्ट कर रहे हैं, तो मेरा पूरा विश्वास है कि हम आईएएस में भी उसी तरह से अच्छा प्रोड्यूस करेंगे। और एक चीज़ मेरा पूरा असम के लोगों से निवेदन है कि अपने बच्चों को आप जहाँ भी देते हैं, जहाँ भी क्लास करने के लिए देते हैं, उनको विश्वास करने के लिए बोलिए। और एक लास्ट चीज़ हम और बोलेंगे कि हम लोग का जो मिशन है स्टूडेंट्स के लिए, हमारे पास जो भी स्टूडेंट होंगे उनको एक अच्छा ह्यूमन बीइंग बना के भेजेंगे। और खूबे ভাল কথা আসলে হয় लास्ट वर्ड, आज मुझे बहुत प्रसन्नता हो रही है कि हम लोग को 2013 से 15 बैच में हम लोग को फर्स्ट बैच का स्टूडेंट था बाई विशाल सिंघा और वो चंद्रयान 3 का साइंटिस्ट के मेंबर में हैं। और इसके लिए गर्व महसूस होता है कि हम असम आए और लोगों को सक्सेसफुली गाइड। হয় বহুত বহুত ধন্যবাদ জনাইছোঁ। আচলতে গৌৰৱৰ বিষয়। আমাৰ যেহেতু সময় শেষ হৈ গ'ল আৰু শেষে আৰু আমি আলোচনা আগবঢ়াব নোৱাৰিম, আমি চাৰিগৰাকী অতিথিকে ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠানত আহিলে তেওঁলোক ধন্যবাদ জনাই আমাৰ এই বিশেষ অনুষ্ঠান কেৰিয়াৰ মন্ত্ৰৰ পৰা মই নয়নমণি হাজৰিকাই বিদায় লৈছোঁ। ধন্যবাদ।